নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে বাৰু চৰকাৰী ঘৰ পালে নে নাই পোৱা কমেন্ট সেকশনত জনাওকচোন। আপোনালোকে যদি এতিয়ালৈকে এটা চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি চৰকাৰী ঘৰৰ কাৰণে জিঅ'টেক কৰিব নোৱাৰিলে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। বহুতো মানুহে জিঅ'টেক কৰিব নোৱাৰিলে কাৰণ জিঅ'টেক কৰাৰ সময়সীমা পাৰ হৈ গুছি গ'ল। এইবাৰ জিঅ'টেক কৰিছিলে জীৱিকা সখীসকলে। ৰাতি ৮টা-৯টা বজালৈকে জিঅ'টেক কৰাৰো ভিডিঅ' আমি পাইছিলো বিভিন্ন ধৰণৰ জীৱিকা সখীসকলে। তো আপোনালোকে যদি জিঅ'টেক কৰিব নোৱাৰিছিলে, আপোনালোকে চৰকাৰী ঘৰ যদি এতিয়ালৈকে পোৱা নাই তেন্তে আপোনালোকৰ কাৰণে ৰঞ্জিত দাসে মন্ত্ৰী ৰঞ্জিত দাসে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে। এইটো এটা ভাল খবৰ বুলিও ক'ব পাৰি আৰু এটা দুখৰ খবৰ বুলিও ক'ব পাৰি সকলোৰে কাৰণে। এক প্ৰকাৰ চাবলৈ গ'লে এইটো এটা ভাল খবৰে আমাৰ সকলোৰে কাৰণে। আপোনালোক সকলোৱে এতিয়া চৰকাৰী ঘৰ লাভ কৰিব। আপোনালোকে যদি জিঅ'টেক কৰিব নোৱাৰিলে তেন্তে আপোনালোকৰ বাবে এইটো এটা ভাল খবৰ আৰু যিসকলে জিঅ'টেক কৰিছিলে তেওঁলোকৰ কাৰণে এইটো এটা খুবেই দুখৰ খবৰ বুলি ক'ব লাগিব। তো বন্ধু বান্ধৱীসকল, কেনেকৈনো আপোনালোকে এটা চৰকাৰী ঘৰ লাভ কৰিব, চৰকাৰী ঘৰৰ বাবদ আপোনালোকে 1.5 লাখ টকা এটা লাভ কৰিব, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টো মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জে গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ ভিডিঅ'বিলাক নিতো এই চেনেলটোতো পাই থাকিবৰ কাৰণে। আমাৰ অসমত জিঅ'টেক হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিলে যে যাৰ নেকি পকী ঘৰ নাই তেওঁলোকে জিঅ'টেক কৰক আৰু এটা চৰকাৰী ঘৰ লাভ কৰক। তো জীৱিকা সখীসকলে ঘৰে ঘৰে গৈ জিঅ'টেক কৰিলে। জিঅ'টেক কৰি জীৱিকা সখীসকলে চৰকাৰৰ ওচৰত লিষ্ট দাখিল কৰিলে যে আমি ইমানখিনি মানুহৰ জিঅ'টেক কৰিছোঁ, অসমত ইমানখিনি মানুহৰ মানে কেঁচা ঘৰ আছে, ইমানখিনি মানুহৰ পকী ঘৰ নাই, এতিয়াও ইমানখিনি মানুহে কেঁচা ঘৰতে জীৱন যাপন কৰি আছে। আৰু এই দায়িত্ব অৰ্পণ কৰিছিলে যিহেতু জীৱিকা সখীসকলক, তো জীৱিকা সখীসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিলে। তো জীৱিকা সখীসকলে যি নেকি জিঅ'টেক কৰিলে সেই জিঅ'টেকৰ এতিয়া ভেৰিফাইড হৈছে আৰু ভেৰিফাইড বিভিন্ন ধৰণৰ বেমেজালি ওলাই পৰিছে বুলি জনাইছে মন্ত্ৰী ৰঞ্জিত দাসে। মন্ত্ৰী ৰঞ্জিত দাসে কৈছে যে অসমৰ জীৱিকা সখীসকলে এনেকুৱা কিছুমান কাম কৰিছে যিবিলাকে আপোনালোকৰ চকু কপালত উঠাব। মন্ত্ৰী ৰঞ্জিত দাসে কৈছে কিছুমান জীৱিকা সখীয়ে অলৰেডি মানুহৰ পকী ঘৰ আছে, তাৰ পাছতো গোহালি, লেট্ৰিন এইবিলাকৰ ফটো জিঅ'টেক কৰি দিছে। মানে তেওঁলোকৰ অলৰেডি এটা পকা ঘৰ আছে, পকা ঘৰ থকাৰ পাছতো তেওঁলোকক পকা ঘৰ দিবৰ কাৰণে কাৰোবাৰ গোহালি ফটো মাৰি দিছে, কাৰোবাৰ ভঁৰালৰ ফটো মাৰি দিছে, কাৰোবাৰ কুকুৰাৰ গঁৰাল ফটো মাৰি দিছে, কাৰোবাৰ ছাগলী গঁৰাল ফটো মাৰি দিছে, কাৰোবাৰ লেট্ৰিন পৰ্যন্ত ফটো মাৰি দিছে বুলি জনাইছে বা জিঅ'টেক কৰিছে বুলি জনাইছে ৰঞ্জিত দাসে। এতিয়া ৰঞ্জিত দাসে কৈছে যে প্ৰায় 43 লাখ লোকৰ জিঅ'টেক ছাবমিট কৰিছে জীৱিকা সখীসকলে। 43 লাখ মানুহৰ চৰকাৰী ঘৰ নাই, তো তেওঁলোকক চৰকাৰী ঘৰ দিবৰ কাৰণে জীৱিকা সখীসকলে জিঅ'টেক দাখিল কৰিছে 43 লাখ লোক। এতিয়া ৰঞ্জিত দাস মানে হতভম্ব হৈ গৈছে যে জীৱিকা সখীসকলে ইমানো মানে বেপৰৱাহ হৈ কাম কৰিব পাৰেনে। ভাবক, ছাগলীৰ গঁৰালত জিঅ'টেক কৰিছে, গোহালিত জিঅ'টেক কৰিছে, ভঁৰালত জিঅ'টেক কৰিছে, আনকি লেট্ৰিন পৰ্যন্ত জিঅ'টেক কৰি দিছে। এইটো এটা সম্পূৰ্ণৰূপে বেআইনী আৰু এইটো এটা সম্পূৰ্ণৰূপে বেয়া কাম। এতিয়া তাৰ বাবে কি কৰিছে, পুনৰাই জিঅ'টেক হ'ব বুলি জনাইছে আৰু তাৰ কাৰণে এতিয়া পঞ্চায়তৰ সভাপতিক ইয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে। পঞ্চায়তৰ সভাপতিয়ে এতিয়া ঘৰে ঘৰে যাব, ঘৰে ঘৰে গৈ তেখেতে চহী কৰি দিব যে এইজন প্ৰকৃত হিতাধিকাৰী, এইজনে ঘৰ পাব লাগে। এতিয়া সাৰ্ভে চলিব, ঘৰে ঘৰে গৈ সাৰ্ভে চলিব আৰু যোনে প্ৰকৃতাৰ্থত ঘৰ পাব লাগে তেওঁলোককহে চৰকাৰী ঘৰ দিব। যিসকলে পাব নালাগে, যাৰ নেকি লেট্ৰিনত জিঅ'টেক কৰিছিলে, যাৰ নেকি ছাগলী গঁৰালত জিঅ'টেক কৰিছিলে, যাৰ নেকি কুকুৰাৰ গঁৰালত জিঅ'টেক কৰিছিলে, যাৰ নেকি ভঁৰালত জিঅ'টেক কৰিছিলে, তেওঁলোকৰ নাম কৰ্তন যাব এতিয়া জিঅ'টেকৰ তালিকাৰ পৰা, মানে ঘৰৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন যাব বুলি জনাইছে।
যিসকল নেকি জীৱিকা সখীয়ে এনে ধৰণৰ কাম কৰিছে তো তেওঁলোকে এই কামটো খুবেই বেয়া কৰিছে বুলি আখ্যা দিছে ৰণজিৎ দাসে আৰু এইটো সঁচাও কথা দিয়কচোন কাৰণ যদি এনেকৈ প্ৰত্যেককে চৰকাৰী ঘৰ দিবলৈ হয় তো চৰকাৰৰ বহুত পুঁজি লাগি যাব প্ৰথম কথা আৰু দ্বিতীয় কথা আমাৰ অসমত 15 লাখ লোকক চৰকাৰী ঘৰ চেংচন কৰিছে তো 43 লাখ লোকৰ লিষ্ট জাৰি কৰিছে জীৱিকা সখীসকলে 43 লাখৰ ভিতৰত 15 লাখেহে এই বৰ্ষত চৰকাৰী ঘৰ পাব তো 43 লাখৰ ভিতৰত যদি বাছনি কৰোতে কাৰোবাৰ বলে পাব নলগা ব্যক্তিজনে যদি চৰকাৰী ঘৰ পাই যায় তেনেহলে যিজনে পাব লগা আছিল তেওঁলোক থাকি যাব পাব নলগা জনে পাই যাব তো তাৰ কাৰণে এতিয়া পুনৰাই ভেৰিফাইড কৰা হ'ব বুলি জনাইছে পুনৰাই জিঅ'টেক কৰা হ'ব বুলি জনাইছে যাৰ ফলত নেকি প্ৰকৃত হিতাধিকাৰী সকলে সেই 1.5 লাখ টকাটো চৰকাৰী ঘৰৰ বাবদ লাভ কৰিব মানে এইটো এটা ভাল কথা যিসকলৰ জিঅ'টেক নহল যাৰ নেকি এটা কেঁচা ঘৰত আছে যোনে নেকি প্ৰকৃততে পাব লাগে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আৰু যিসকলে নেকি এনেকুৱা বেমেজালি কৰি জিঅ'টেক কৰিছিলে তেওঁলোকৰ কাৰণে বেয়া খবৰ তেওঁলোকে যিমানেই খেলিমেলি নকৰক কিয় চৰকাৰী ঘৰ নাপাব পুনৰাই ভেৰিফাইড হ'ব আৰু যাৰ যাৰ ঘৰত ভেৰিফাই কৰিব তো তেখেত যে প্ৰকৃত হিতাধিকাৰী সেইটো সহি কৰি দিব লাগিব সভাপতিয়ে তাৰ পাছতে চৰকাৰী ঘৰ লাভ কৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এই নিয়মটোৰ সম্পৰ্কে বাৰু জানি আপোনালোকৰ কেনে লাগিলে কমেন্ট সেকশনত জনাবচোন মইতো ভাল পাইছো হয় নহয় কাৰণ 43 লাখ মানুহৰ নাম সাবমিট কৰিছে তাৰে 15 লাখক ঘৰ দিব তো 15 লাখক ঘৰ দিব বাকি 43 লাখৰ পৰা 15 লাখ গলে বাকিখিনিটো থাকিয়ে যাব গুটেখিনিকে দিলে বেলেগ কথা আছিল অকল 15 লাখক দিব তাৰে ভিতৰত যেনিবা আধা সংখ্যক পাব নলগা মানুহে পাই গল তো প্ৰকৃত পাব লগা সকলটো থাকি যাব তো তাৰ কাৰণে পুনৰাই ভেৰিফাই কৰা হ'ব পুনৰাই জিঅ'টেক কৰা হ'ব তাৰ পাছতে চৰকাৰী ঘৰ প্ৰদান কৰিব মই বিৰাট ভাল পাইছো এই খবৰটো শুনি মোৰ মানে বিৰাট ভাল লাগি গৈছে মানে এতিয়া প্ৰকৃত পাব লগা মানুহখিনি পাব বস সেইটোৱে কথা আৰু সেইটোৱে বিচাৰো তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনে পালে সেইটো জনাব পুনৰ এটা ভিডিওত সকলোকে লগ কৰাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয় অসম